কলাগুৰুৰ পুত্ৰৰ এটা ফেচবুক পোষ্টক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ পোষ্টত গুৰুতৰ অভিযোগ পোষ্টত গডফাদাৰৰ প্ৰসংগ উত্থাপন কৰা হৈছে 1983 সামাজিকভাৱে বৰ্জন কৰা হৈছিল কলাগুৰুৰ পৰিয়ালক এজন গডফাদাৰৰ নিৰ্দেশত পৰিয়ালটোক কৰা হৈছিল বৰ্জন গডফাদাৰৰ নিৰ্দেশত কলাগুৰুৰ সংগ্ৰহালয়ৰ বাবেও মাটি নিদিয়াৰ অভিযোগ পত্নী মোহিনী ৰাভাই সংগ্ৰহালয়ৰ বাবে তেজপুৰত বিচাৰিছিল দুবিঘা মাটি কিন্তু কোন আছিল সেই গডফাদাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবলৈ গলেও আক্ৰমণৰ ভাবুকি দিছিল গডফাদাৰ নিৰ্দেশতে 417 টকা খাজানাৰ বাবে পৌৰসভাই নিলাম কৰিব বিচাৰিছিল কলাগুৰুৰ ঘৰটো বিষ্ণু ৰাভাৰ সমাধি নিৰ্মাণতো বাধা দিছিল তেজপুৰৰ এছামে এটা জৰাজীৰ্ণ ঘৰকে বিষ্ণু ৰাভাৰ ঘৰ বুলি বিতৰ্কৰ সৃষ্টি কৰি আহিছে একাংশই কিন্তু বিতৰ্কিত ঘৰটো বিষ্ণু ৰাভাৰ নহয় বুলি স্পষ্ট কৰিলে পুত্ৰ হেমৰাজ ৰাভাই মই প্ৰশ্ন কৰিছোঁ গডফাদাৰজন কোন মই নাজানো কিয়নো প্ৰতিটো কথাত বিষ্ণু ৰাভাৰ স্মৃতিয়ে হওক পৰিয়ালৰ ক্ষেত্ৰতে হওক কিবা কাম হওঁ হৈ নুঠে বাধা কোনে দি আছে চৰকাৰৰ ফালৰ পৰাও কিবা বাধা পোৱা নিচিনা মই অনুভৱ কৰোঁ যেন চৰকাৰে কাৰোবাৰ পৰা বাধা পাইছে তেওঁলোকে কৰিব খুজি আকৌ ঘূৰি আহে এটা উদাহৰণস্বৰূপে দুদিন আগতে জয়মতী পথাৰৰ মাটিখিনি প্ৰশাসনে ক'লে এইখিনি বিষ্ণু ৰাভাৰ সংগ্ৰহালয়ৰ কাৰণে দিয়া হ'ল তাৰ দুদিন পিছত পৃথ্বীৰাজ আৰু মোক মাতি পেলাই ক'লে এইখিনি দিব নোৱাৰোঁ তে কুইয়ে কোনোবা এটাতো নিশ্চয় গডফাদাৰ থাকিব লাগিব যাক চৰকাৰেও ভয় খায় গডফাদাৰকে ভয় খায় চৰকাৰ গডফাদাৰে চৰকাৰ গঠন কৰে ভাঙে কোন সেইজন সেইটো মই বিচাৰি আছোঁ কোন হয় আজি সমাধি ক্ষেত্ৰ মই বনাব গ'লোঁ তাতো বাধা ঘপককৈ বিষ্ণু ৰাভাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন তাতো বাধা দুই এজনে প্ৰশ্ন কৰিছে আপুনি জানে যদি কওক আৰে মই কেনেকৈ জানিম নাজানো কাৰণে মই প্ৰশ্ন কৰিছোঁ সামাজিকভাৱে বৰ্জন কৰিছিল সামাজিকভাৱে 83 আন্দোলনৰ সময়ত কৰিছিলে বৰ্জন কৰিছিলে আমাৰ পৰিয়ালক নিশ্চয় আছিলে কি জানি কাৰণ বিষ্ণু ৰাভাৰ নিচিনা এজন ব্যক্তিক যাক যিজনক গোটেই অসমে মানে আজি নতুন প্ৰজন্মও এৰা নাই সন্মান কৰিবলৈ সেই মানুহজনৰ ওপৰত এনেকুৱা যদি মৃত্যুৰ পিছতো অত্যাচাৰ আৰম্ভ কৰে তেনেহ'লেতো নিশ্চয় কোনোবা এনেকুৱা এজন মানুহ আছে যিজনক আমি গডফাদাৰ বুলি ক'ব পাৰোঁ গডফাদাৰ আৰু কোন সেইকাৰণে মই সুধিব খুজিছোঁ তেখেতক অনুগ্ৰহ কৰিছোঁ মই অনুৰোধ কৰিছোঁ আপুনি আত্মপ্ৰকাশ কৰক চাওঁ আপোনাক কোন গডফাদাৰ আপুনি কোন হয় তেওঁক সোধক আপুনি কথাই প্ৰতি কেলৈ বাধা দি আছে বিষ্ণু ৰাভাৰ সৃষ্টিৰাজি সংৰক্ষণ হওক বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয় হওক বিষ্ণু ৰাভাৰ নামত সমাধি হওক বিষ্ণু ৰাভাৰ নামত পৰিয়ালে অকণমান শান্তিৰে থাকক তাত আপোনাৰ আপত্তিটো কি বাৰে বাৰে মোহিনী ৰাভাৰ দিনৰ পৰা যিটো ঘৰ বিষ্ণু ৰাভাৰ জীৱিত কালৰ পৰাই ভাঙা নহয় ভঙা তেতিয়ালৈকে প্ৰশ্ন নুঠিলে বিষ্ণু ৰাভাৰ মৃত্যুৰ পিছতো প্ৰশ্ন নুঠিলে যেতিয়া মোহিনী ৰাভাই ক'লে যে তেজপুৰৰ চহৰৰ মাজমজিয়াত বিষ্ণু ৰাভাৰ সমাধি সংগ্ৰহালয়ৰ কাৰণে যদি চৰকাৰে 2 বিঘা মাটি দিব নোৱাৰে তেনেহ'লে চৰকাৰে বিষ্ণু ৰাভা দিৱস পতাৰ কোনো অৰ্থ নাই তেতিয়াৰ পৰা একেবাৰে ঘৰটোৰ প্ৰতি ইমান আৱেগিক হৈ গ'ল আচৰিত কথা তাৰমানে বিষ্ণু ৰাভাৰ কাৰণে কিবা কৰিব লাগিলে মাটিটো বিষ্ণু ৰাভাই দিব লাগিব 2500 বিঘা মাটি দান দিলে নহ'ব যিখিনি আছে সেইখিনিও দি দিয়ক তাৰপিছত বিষ্ণু ৰাভাৰ পৰিয়াল ফুটপাথত থাকক সেইটোৱেইতো আমি থাকিম যদি লাগে অসমৰ ৰাইজে বিচাৰে কিন্তু সেই গডফাদাৰৰ চামচাকেইটাই গ'লে আমি নাথাকোঁ কিন্তু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ